গাড়ী ৰখাইছে, ধমকি দিছে, গাড়ী ভাঙি পেলোৱাৰ ধমকি দিছে। শিৱসাগৰৰ বৰ্তমান যিখিনি অঞ্চলত বানে ধুই গৈছে, সেই অঞ্চলৰ আপোনালোকৰ লোকসকলক কৈছোঁ, আপোনালোকৰ যিখিনি ক্ষতি হৈছে সেইখিনি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ বা পূৰাবও নোৱাৰোঁ। সেইটো সত্য কথা। যিহেতু এখন কষ্টৰ সজা ঘৰ বা এখন সুখৰ সংসাৰ বা এটা সপোনৰ এটা পৰিয়াল নিমিষতে ছাৰখাৰ হৈ গৈছে, যিখিনি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ বা সেইখিনি আকৌ কেতিয়ালৈ ৰিকভাৰ হ'ব সেইখিনি আমি ক'ব নোৱাৰোঁ। আৰু কিছুমানটো ৰিকভাৰ নহয়, যিহেতু ঘৰ দুৱাৰ আকৌ হৈ যাব, কিন্তু মানুহ গুচি গ'লে কেতিয়াও ৰিকভাৰ হ'ব নোৱাৰে। কিন্তু আচলতে এতিয়া মই বেলেগ এটা কথাই ক'বলৈ ওলাইছোঁ। বৰ্তমান দেখা গৈছে বহুত ক্ষেত্ৰত যে ৰিলিফ দিবলৈ যোৱা মানুহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, আৰু যিখিনি হ'ব নালাগিছিলে আচলতে। বহুত মানুহে তাত এতিয়া এনেকুৱা কৰি আছে যে ৰিলিফখিনি সকলোৱে যিসকল বানাক্ৰান্ত লোকসকল হৈছে তেওঁলোকৰ মাজত সমানভাগে ভাগ হ'ব পৰা নাই, যাৰ কাৰণে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আপোনালোকক মই এটাই অনুৰোধ কৰোঁ যে আপোনালোকে এই সময়ত, যিহেতু আপোনালোকৰ ক্ষতি পূৰোৱাটো ইমান সহজ নহয় যদিও, এই সময়ত আপোনালোকে হেতা পৰা নকৰি সমানভাৱে ভাগ কৰি লোৱাটো সহায়ৰ হাত বুলি আমি ধৰিম। এতিয়া এইটো সময়ত সহায়ৰ হাত আগবঢ়োৱাটোৱে আচলতে প্ৰকৃত এজন মানুহৰ দায়িত্ব। আৰু যিহেতু এই সময়ত অসমৰ সকলো জিলা বা ৰাইজ বা সকলো লোকে একগোট হৈ পেলাই বৰ্তমান সময়ত একতাৰ যিটো শক্তিটো দেখুৱাইছে, তাৰ বাবে আপোনালোকে সেইখিনি আপোনালোকে তেনেধৰণে আপোনালোকেও সহায় হাত আগবঢ়োৱাটো আপোনালোকৰ কৰ্তব্য। এতিয়া দেখিবলৈ পাইছোঁ গাড়ী ইয়াৰ পৰা যোৱা ৰিলিফ বিভিন্ন জেগাৰ পৰা এতিয়া গাড়ী গৈছে, তাত ভিৰ হৈ গৈছে, ট্ৰেফিক হৈ গৈছে। একচুৱেলি সেইটো দেখি আমি যথেষ্ট ভাল পাইছোঁ আৰু চকু পানী ওলাই যায় কিছুমান কথাত আমি চিন্তা কৰিব গ'লে। যিহেতু আজি সময় ইমান ব্যস্ততাৰ সময়ত মানুহে কি একতাৰ বলটো যে দেখুৱাইছে বা অসমত একতাৰ বল জুবিন দাই যিটো আদৰ্শ দেখুৱাই থৈ গ'ল, তাৰ প্ৰতি সন্মান জনাই যিটো একতাৰ বল দেখুৱাইছে, সঁচায়ে শলাগ ল'বলগীয়া। কিন্তু এতিয়া কথাটো হৈছে বহুত মানুহে তাত কিছুমান বিশৃংখলৰ সৃষ্টি কৰিছে। গাড়ী কিছুমান পাছ হ'বলৈ দিয়া নাই। ৰিলিফৰ এনেকুৱা হৈছে যিসকলে ৰিলিফ পাই আছে তেওঁলোকেই পাই আছে, যিসকলে নাই পোৱা তেওঁলোকে পোৱাই নাই। বহুতে ৰাস্তাতে গাড়ী ৰখাই ৰিলিফ লৈ লয়, আৰু তেনেকুৱা কৰিব নালাগে। আপোনালোকৰ জানো বহুত ক্ষতি হৈছে, কিন্তু এই সময়ত সেই ক্ষতিৰ কথা চিন্তা কৰাতকৈ সহায়ৰ হাত আগবঢ়াটোহে আচলতে এজন প্ৰকৃত মানুহৰ দায়িত্ব। আপোনালোকে সেইখিনি মানি চলক। সহায়ৰ হাত আগবঢ়াই যিসকলে পোৱা নাই তেওঁলোকক সহায় কৰক। আৰু ৰিলিফখিনিও আপোনালোকে যিহেতু যোনে যেনেধৰণে পায় 100, 200 হওক, 50 টকা, 60 টকা যি ধৰণে হওক সকলোৱে সহায় কৰিছে, আপোনালোকে সেইখিনি সুবিধা লওক, সকলোৱে ভাগ কৰি লওক, ভাগযোগ কৰি। আৰু গাড়ীসমূহ যাবলৈ দিয়ক। আপোনালোকেও লোকেল মানুহ হিচাপে আপোনালোকে দেখাই দিব লাগে। কিন্তু যিসকলে এতিয়া তেনেকুৱা কৰি আছে, গাড়ী ৰখাইছে, ধমকি দিছে, গাড়ী ভাঙি পেলোৱাৰ ধমকি দিছে, আচলতে সেইখিনি শোভা নাপায় আৰু সেইখিনি ভাল নালাগে। আপোনালোকে সেইখিনি ওপৰত অকণমান লক্ষ্য ৰাখক। যিহেতু এনেকুৱা নহয় যে অকল আপোনালোকে সেইটো পৰিস্থিতিত ভুগিছে, বহুত তেনেকুৱা ভুগিছে যিসকলে এতিয়া দুবেলা দুমুঠি খাবলৈ চিন্তা কৰি আছে, আৰু আপোনালোকেও সেইখিনি পৰিস্থিতি পাই আছে, আমি গম পাওঁ। যদি আপোনালোকে এইটো সময় সহায়ৰ হাত আগবঢ়াওক। গাড়ীৰ প্ৰতি শিলগুটি দলিয়াই কিবা কৰি আপোনাৰ ধৰি লওক গাড়ী ভাঙি বুলি ধমকি দি আপোনালোকে এইবোৰ পৰিচয় নেদেখুৱাব। এতিয়া বহুত মানুহে এনেকুৱা হৈছে ৰিলিফ দিবলৈ গৈছে, বহুত গাড়ী গৈছে, ভিৰ হৈ গৈছে, কিন্তু সেই সমস্যাবোৰ পালে আমাৰো মনটো ভাল নালাগে বা যিসকলে দিবলৈ আহিছে তেওঁলোকেও ভাল নালাগিব। আপোনালোকে সেইটোৰ প্ৰতি সহায় জনাওক।